নমস্কাৰ আগন্তুক ৰঙালী বিহুৰ সকলোকে ওলগ জনালোঁ আন্তৰিক শুভেচ্ছা জনাইছোঁ বিশেষকৈ গুৰগাঁও বিহুৰ আয়োজক কমিটিক ধন্যবাদ জনাইছোঁ তেখেতসকলে যে মোক নিমন্ত্ৰণ দিলে ইয়াত আজি মই প্ৰায় 11 বছৰ মূৰত আহিছোঁ 11 বছৰ মূৰত মোৰ মনত আছে এতিয়াও অহা আৰু এই 11 বছৰত ইমানবোৰ বস্তু সলনি দেখা পাইছোঁ সলনি অকল বিহুতে নহয় সলনি আমাৰ কালচাৰটো আমাৰ সংস্কৃতিত কিমানবোৰ বস্তু চেঞ্জ হৈ গ'ল কি ধৰণে অসমৰ মানুহবিলাক বাহিৰত গৈ বিয়পি গ'ল আৰু প্ৰবাসী অসমীয়া যিখিনি দিল্লীত বেংগালুৰুত মুম্বাইত সকলো ষ্টেটত গৈ নিজৰ নিজৰ নাম নিজৰ নিজৰ ফিল্ডত নাম কঢ়িয়াই আছে সঁচাকৈ এইবোৰ গম পাই আমি খুব আনন্দিত অনুভৱ কৰোঁ এটা কথা আজি সুযোগটো পাইছোঁ যদি আপোনালোকক ক'ব বিচাৰোঁ যি ধৰণে এসময়ত আমি ছবি বনাইছিলোঁ অসমীয়া ছবি অসমতে চলিছিলে আজিকালি অসমীয়া ছবি গোটেই ভাৰত দেশতে চলে গোটেই পৃথিৱীতে চলে এতিয়া গোটেই পৃথিৱীত চিনেমা আমি ৰিলিজ হ'বলৈ সক্ষম হওঁ একেদৰে যিবোৰ মানুহ অসমৰ পৰা ওলাই আহিছিলে ইয়াত বহি থকা মেক্সিমাম মানুহ সংস্থাপন বিচাৰি কাম বিচাৰি ইয়ালৈ ওলাই আহিলে আৰু দিল্লীত নিজৰ নাম নিজৰ কাম সব ধুনীয়াকৈ এষ্টাব্লিছ কৰি পেলাই থাকি গ'ল আজি কিন্তু মই আপোনালোকক ক'ব বিচাৰোঁ যে আজি পৰিৱেশ আজিৰ অসমৰ পৰিৱেশটো ইমান সলনি হৈ গৈছে যে হয়তো আৰু 2-3 বছৰ পিছত অসমৰ পৰা অসমীয়া মানুহ ওলাই বেলেগ বেলেগ ষ্টেটত যাবলগীয়া নহ'বই ইমান কাম চলি আছে আমাৰ তাত আৰু কিছু খুব ভাল জব ক্ৰিয়েটাৰ্ছ হৈছে গতিকে ইয়াত যিবোৰ মানুহ আহিছিলে এয়া হ'ল কৰ্মস্থান কিন্তু জন্মস্থান অসম তেখেতসকলে যদি সুবিধা পায় তেখেতসকলে যদি একেটা সুবিধা অসমত পায় নিশ্চয় তেখেতসকল অসমকে চিলেক্ট কৰিব আৰু অসমলৈ আকৌ ঘূৰি গুচি যাব যোৱাকালি মই বেংগালুৰু বিহুত আছিলোঁ তাতেও মই একে কথা কৈছিলোঁ তাতেও IT চেক্টৰৰ বিশেষকৈ আমাৰ মানুহে ইমান নাম কঢ়িয়াই আনিছে আৰু তাত এটা খুব ধুনীয়া কনষ্ট্ৰাক্টিভ কথা তেখেতসকলে কালি তাত কৈছিলে এটা ভিজন ডকুমেণ্ট বনাইছে তেখেতসকলে বিহু কমিটিয়ে কাৰণ তেখেতসকলৰ 25 বছৰ হৈ আছে আৰু মই ছেইম তেনেকুৱা ধৰণৰ আপোনালোককো অনুৰোধ জনাম যে আপোনালোকেও এটা ভিজন ডকুমেণ্ট এটা বনাওক আৰু কি ধৰণে আপোনালোকে এতিয়া অসমক ঘূৰাই দিব পাৰিব তাৰ চিন্তা কৰা আৰম্ভ কৰক কাৰণ ইয়াতো আপোনালোকে কৰিলে নাম কঢ়িয়াই আনিলে পৃথিৱীত বিশ্বত অসমৰ নাম এতিয়া উজ্বলি উঠিছে গতিকে সময় হয় এটা সময়ৰ পিছত অসমত আকৌ অসমক ঘূৰাই দিয়া আৰু এতিয়া সেই সময়টো আহিছে অসমত মই এনেই কোৱা নাই আপোনালোকক যিহেতু আমি মিডিয়াত থাকোঁ ক'ত কি চলি আছে আমি গম পাই আছোঁ গতিকে 2-3 বছৰৰ ভিতৰত অসম এনেকুৱাই সলনি হৈ যাব যে তাত চাকৰি ইমান থাকিব কিন্তু মানুহ নাথাকে ইমানে চাকৰি ওলাব তাত আৰু ভাল ভাল চাকৰি এটা সময় আছিলে আমি অসমত মানুহৰ দৰমহা 2 লাখ 3 লাখ 2.5 লাখ 4 লাখ এইবিলাক শুনা বহুত ডাঙৰ কথা আছে অসমত তেনেকুৱা মানুহ বহুত কম আছিলে কিন্তু মই খুব গৌৰৱেৰে ক'ব পাৰোঁ আজি যে অসমত আপুনি এতিয়া 1000 মানুহ পাব আপুনি যাৰ দৰমহা 2 লাখ 3 লাখ 4 লাখ টকা দৰমহা পায় মই চৰকাৰী কথা কোৱা নাই মই প্ৰাইভেটৰ কথাই কৈ আছোঁ গতিকে সেই পৰিৱেশটো তাত হৈছে আৰু বহুত ডেভেলপমেণ্ট হৈ আছে সেই ডেভেলপমেণ্টবিলাকৰ কাৰণে আপোনালোকৰ পৰা যদি সঁহাৰি পায় আপোনালোকেও যদি তাত এই জাৰ্নিটো অসমৰ ডেভেলপমেণ্টৰ যিটো জাৰ্নি চলি আছে সেই জাৰ্নিটোত যদি আপোনালোকেও অংশীদাৰ হয় মই ভাবোঁ
সোনকালে অসমৰ উন্নতি হ'ব আৰু অসমৰ পৰা মানুহ যেন ওলাই যাব লগা নহয় অসমৰ মানুহে অসমত বহি অসমতে ধুনীয়াকৈ চব কাম কৰিব পৰা হৈ থাকিব আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকে দিল্লীত আহি বেংগলোৰত আহি বিভিন্ন ষ্টেটত গৈও নিজৰ যিটো আমাৰ কলা কৃষ্টি আছে সেইবোৰ বজাই ৰাখে আৰু এনেধৰণৰ অনুষ্ঠান বিহু যেতিয়া হয় সেই বিহুতে লগ হয় মানুহখিনি নহয় বাটো আপোনালোকে চবেই নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ থাকে গতিকে এটা সময় আহে বিহুত য'ত নেকি আপোনালোকে চবে লগ লাগে আৰু এইটোৱে বেষ্ট সময় য'ত নেকি আপোনালোকে এটা পৰিকল্পনা কৰি পেলাই নিজৰ ষ্টেটত কি দিব পাৰে তাত চিন্তা কৰিব পাৰে আকৌ এবাৰ ৰাইজক কমিটিক ধন্যবাদ জনাইছোঁ ধন্যবাদ এই সুযোগতে মই সঞ্জীৱ ৰাজেন্দ্ৰ এটা অনুৰোধ কৰিব বিচাৰিছোঁ ইতিমধ্যে ভাৰতত যেনেকৈ ফিল্মফেয়াৰ অসমত প্ৰাগ চিনে এৱাৰ্ডটো সকলোতকৈ ডাঙৰ এৱাৰ্ড চিনেমাৰ বাটকটীয়া বুলি ক'ব পাৰি চিনেমা এৱাৰ্ডছৰ আজিকালি অসমৰ বাহিৰতো আপোনালোকে এৱাৰ্ড দিয়া আৰম্ভ কৰিছে মই এটা আমাৰ গুৰগাঁওবাসী অসমীয়া ৰাইজৰ অনুৰোধ কৰিছোঁ যাতে অহা বছৰ নহ'লেও তাৰ পিছৰ বছৰ আগতে 2-3 বছৰৰ ভিতৰতে যেন গুৰগাঁৱতো এটা প্ৰাগ চিনে এৱাৰ্ডছ এটা পাতি পেলাই আমাকো এটা হেৰি কৰে নে কি কৰে এতিয়া আমি যেনেকৈ পলিটিচিয়ানৰ পৰা কমিটমেণ্ট লওঁ আমি ইয়াতে এটা লিখিত এটা কমিটমেণ্ট লওঁ নে কি কয় নাই মই নিশ্চয়কৈ আপোনালোকক কথা দিছোঁ আমি পাতিম প্ৰাগ চিনে এৱাৰ্ড পাতিলোঁ হয় আমি বেংগালুৰুত 2014 চনতে পাতিছিলোঁ আৰু কিছু কাৰণত আমি অসমৰ বিভিন্ন ঠাইত পাতিলোঁ আমি দিল্লীত পাতিব পৰা নাছিলোঁ মোৰ এটা অনুৰোধ আছে প্ৰাগ চিনে এৱাৰ্ড যদি আমি দিল্লীত পাতিব লাগে দিল্লীত 4-5টা এছ'চিয়েশ্যন আছে অসমৰ গুৰগাঁৱত এছ'চিয়েশ্যন আছে ফৰিদাবাদত আছে দিল্লীত আছে এটা ইউনিভাৰ্চিটি নয়ডাত আছে গতিকে আপোনালোকে সকলো যদি মিলি যায় সকলো মিলি পেলাই মোক এটা যদি প্ৰপ'জেল নিজে পাতিব লাগে মই আপোনালোকক আজিয়ে কথা দিছোঁ মই পাতিম প্ৰাগ চিনে এৱাৰ্ড কাৰণ প্ৰাগ চিনে এৱাৰ্ড যেতিয়া ইয়াত দিল্লীত পাতিম কমেও তাত 20,000 মানুহ হ'ব লাগিব গতিকে 20,000 মানুহ হ'বৰ কাৰণে অকল গুৰগাঁৱত বা অকল নয়ডাত বা অকল হেৰিত পাতিলে নহ'ব গতিকে আপোনালোকে যদি সেইখিনি এৰেঞ্জ কৰে মই আপোনালোক কমিটিক ক'ম আজি আপোনালোকৰ এই মঞ্চৰ দ্বাৰা মই বাকী যিকেইটা কমিটি আছে দিল্লীত অসম ছ'চাইটি অসমৰ কমিটি যিবিলাক আছে বিহু কমিটি তেখেতসকলক অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে যদি মিলি পেলাই কৰে মই কথা দিছোঁ আপোনালোকক যে অহা 2-3 বছৰৰ ভিতৰতে আমি দিল্লীত পাতিম প্ৰাগ চিনে এৱাৰ্ড ধন্যবাদ আৰু এটা কথা সুযোগতে কৈ দিওঁ মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ ধন্যবাদ কিয় জনাব বিচাৰিছোঁ মোৰ আগৰ 2খন ছবিয়ে ডক্টৰ বেজবৰুৱা 2 আৰু স্বৰ্গৰথ খুব সঁহাৰি পাইছোঁ আমি দিল্লীত গতিকে এই ধৰণে আপোনালোকে আৰু ছবিবিলাক সঁহাৰি দি থাকিব আমি চিনেমা বনাই যাম ভাল ভাল চিনেমা বনাই যাম আৰু আপোনালোকে ইয়াত বহিয়ে অসমীয়া চিনেমাৰ যি ফূৰ্তি হয় যি আনন্দ ফিল হয় সেইটো আপোনালোকে দিল্লীত অনুভৱ কৰিব পাৰিব কথা দিছোঁ মই আপোনালোকক ভাল ভাল ছবি আমি আপোনাক দি যাম